পেহেলগাম জম্মু কাশ্মীৰৰ এখন বহুত ধুনীয়া ঠাই, য'ত বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল তালৈ অলপ জীৱনৰ ভাল সময় অলপ কটাবলৈ আহে। ঠিক সেইদৰে দুদিনৰ আগত বিভিন্ন ঠাইৰ পৰা তালৈ পৰ্যটকসকল ফুৰিবলৈ গৈছিল নিজৰ পৰিয়ালৰ লগত, নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত। কিন্তু পৰ্যটকসকলে নিজৰ জীৱনৰ আনন্দময় সময়খিনি কটাই থকাৰ সময়তে 4জন সন্ত্ৰাসবাদী আহি আমাৰ নিৰ্দোষী ভাৰতীয়সকলৰ ওপৰত বৰ বেয়াকৈ গুলী চলাই হত্যা কৰিলে, যাৰ বাবে আমি আজি বহুত দুখিত হৈছোঁ। আৰু ইতিমধ্যে আমাৰ ভাৰত চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সাজু হৈছে ব্যৱস্থা ল'বলৈও। তো আজি তেওঁলোকৰ ঠাইত যদি আমি হোৱা হ'লে বা আপুনি হোৱা হ'লে আমাৰ পৰিয়াললৈ কেনেকুৱা এটা সময় আহিলেহেঁতেন আপুনি এবাৰ ভাবি চাব। যি কি নহওক, এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰক আৰু যিসকল লোক তাত আজি তেওঁলোকে কৰা গুলী হত্যাৰ ফলত মৃত্যু হৈছে, তেওঁলোকৰ আত্মায়ো যাতে আজি শান্তি লাভ কৰে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। 4জন সন্ত্ৰাসবাদীয়ে এই কামটো কৰিলে, তেওঁলোকে শাস্তি পাব লাগে। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আমাৰ সকলো ভাৰতীয় মানুহে এই ভিডিঅ'টো যাতে চাব পাৰে আৰু শ্বেয়াৰ কৰক। থেংক ইউ।